নতুনকৈ বিটিচিত গঠন হোৱা যি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড সেই নতুন পাৰ্টিৰ পৰা আমি ওদালগুৰি সমষ্টিৰ পৰা 4গৰাকীকে প্ৰাৰ্থী দিছোঁ। হৰিশিঙা, ভৈৰৱকুণ্ড, ধনশ্ৰী আৰু ৰৌতাৰ। আমি 4গৰাকী ইয়াত আহিছোঁ আজি নমিনেশ্যন দাখিল কৰিবৰ কাৰণে। অত্যন্ত আপ্লুত হৈছোঁ। ৰাইজৰ যি আশা ভৰসা সেইটো দেখি যি বিশ্বাস কৰিছে আমাৰ ওপৰত, আৰু আমি ডেফিনেটলি সেই বিশ্বাসটো দিঠকত পৰিণত কৰিবলৈ আমি দায়বদ্ধ আৰু আমি দায়িত্ব ল'ম। মূলতঃ নতুন যিহেতু আপোনাৰ দল, গতিকে এটা নতুন ইছ্যু নিশ্চিতভাৱে থাকিব আপোনালোকৰ। ইছ্যুটো আমাৰ পুৰণা ইছ্যু, কিন্তু যিবিলাক আজিলৈকে স্থায়ীভাৱে সমাধানেই নহ'ল, আৰু আমাৰ যিটো মানে কনষ্টিটিউশ্যনেল প্ৰভিজনৰ আণ্ডাৰত যিটো বিটিচি দিয়া হৈছিলে তাৰ গোটেই পাৱাৰ এণ্ড ফাংচনছ আৰু যিটো কেৰেক্টাৰিষ্টিক সেইবিলাক মানে এপত এপতকৈ কাটি যোৱা হৈছে। সেইটো তাৰমানে একো এতিয়া ক্ষমতাহীনৰ নিচিনা হৈছে, আৰু সেইটো আমি আকৌ সঠিক ৰূপত আনিব লাগিব। আমাৰ APBৰ যিটো আমাৰ টাৰ্গেট সেইটো হৈছে ইউথ আৰু উইমেন, মহিলা আৰু যুৱ প্ৰজন্মক লৈ আমি কাম কৰিব খোজোঁ, তেওঁলোকক আমি শক্তিশালী কৰিব খোজোঁ। আৰু বিশেষকৈ আমাৰ যিটো মাটি বাৰীৰ সমস্যা যোৱা 22 বছৰে সমাধান নহ'ল স্থায়ীভাৱে, আজিলৈকে মাটিৰ কাৰণে মানে মানুহে চিঞৰিবলগীয়া হয়। আজিও আমাৰ নিজৰ মানুহ চৰকাৰত থাকোঁতে কাৰোবাক মাটি দিয়াৰ কাৰণে মানে গাত পেট্ৰল ঢালি মৰিবলৈ ওলোৱা অৱস্থা হৈছে। গতিকে আমি মাটিৰ সমস্যা, ভূমিৰ সমস্যাটো আমি স্থায়ীভাৱে সমাধান কৰিবলৈ চাম, কাৰণ ভূমি যদি আমাৰ নাথাকে অন্য কথা আমি অন্য ইছ্যু পাতিবই নোৱাৰোঁ। ৰাইজে বিকল্প হিচাপে আপোনালোকক ল'ব, যিহেতু আপোনালোক অল্টাৰনেটিভ। বিকল্প বিচাৰি আছিলে সকলোৱে, নাই পোৱা কাৰণে অ'ত সোমাই আছিলে, একেবাৰে প্ৰস্পেক্ট নোহোৱা কিছুমান পাৰ্টিটো সোমাই আছিলে বিটিচিত। কিন্তু এতিয়া বিকল্প বিচাৰি থকাৰ সময়ত আমি নামে সৈতে অল্টাৰনেটিভ বিকল্প অৰ্থাৎ অপশ্যন দিছোঁ। আৰু এতিয়া মানুহ আমাৰ তাত ডেইলি ইমানেই আহিছে যে আমি ভবাই নাছিলোঁ। আমি ভাবিছিলোঁ কেইটামানত আমি কেণ্ডিডেট দিম, এতিয়া ইমান বেছি আমাৰ পৰা টিকেট বিচাৰিলে আমি 25জনকৈ কেণ্ডিডেট দিবলৈ বাধ্য হৈছোঁ। এতিয়া আপুনি ৰঞ্জন মেমেৰ ক্ষেত্ৰত বাইদেউ কোনো এখন চৰকাৰে একো নকৰিলে, অথচ তেখেতৰ যিটো ত্যাগ, সেই ত্যাগৰ কিন্তু তেখেতে আজিলৈকে যোৱাবাৰ যেতিয়া 2020ত যেতিয়া ইলেকশ্যন হৈছিলে, প্ৰমোদ বৰুৱা ডাঙৰীয়াই কৈছিলে মানুহৰ পৰা ভোট বিচাৰিছিলে যে আমাক ভোট দিয়ক, আমি চৰকাৰত আহিলে ৰঞ্জন মেমাৰীক আমি মুকলি আকাশৰ তলত আনিম। 5 বছৰ হৈ গ'ল, তেওঁ আনিব নোৱাৰিলে নে নানিলে আমি সেইটো নাজানো। গতিকে সেইটো আমাৰ দায়িত্ব, যিসকলৰ মানে সৰ্বোচ্চ ত্যাগ যিসকলে কৰিলে, যিসকল এই বড়ো ভূমিত আজি দীঘলীয়া 60-70 বছৰৰ আন্দোলনত যিসকল শ্বহীদ হ'ল, যিসকল এতিয়াও জেলত আছে, যিসকল ধৰ্ষিতা হ'ল, আৰু যিসকলৰ বহুত সপোন আছিলে, সেই সকলোকে আমি সন্মান কৰি এই অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডটো গঠন কৰিছোঁ। তেওঁলোকৰ যি সপোন আমি অকণমান আৰম্ভ কৰিব খুজিছোঁ। জেলত কিছুমান আছে, আমিতো বাহিৰত হাজাৰো মানুহ আছোঁ। আমাৰ সকলো নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰা, লগতে আমাৰ যি বিটিচি পাৱাৰ এণ্ড ফাংচনছ কাৰ্টেল হৈছে সেইবিলাক ৰক্ষা কৰা, আৰু যিসকল সৰ্বোচ্চ ত্যাগ কৰিলে তেওঁলোকৰ কাৰণে আমি কাম কৰা, সেইটোৱে আমাৰ। কিমান আসন পাম বুলি ভাবিছে? সেইটো মই ক'ব নোৱাৰিম, কিন্তু ৰাইজৰ হাতত এৰিছোঁ। ৰাইজেহে ভোট দিব, ৰাইজে ক'ব তেওঁলোকে কিমানক পঠিয়াব। সেইটো আমি আগতীয়াকৈ দাবী নকৰোঁ, আৰু সেইটো কোৱাটো উচিত নহয়, কাৰণ ৰাইজে ডিচিশ্যন ল'ব, ৰাইজে ক'ব। কিন্তু অল্টাৰনেটিভ ফেক্টৰটো হ'বই, হৈছেই অলৰেডি। থেংক ইউ।